Hello guys, welcome back to my another vlog. আৰু পুৱাৰাতি উঠিলো চেহেৰিৰ কাৰণে ধুনীয়াকৈ টিটব্ৰাছ কৰি মুখ ফেচ ৱাছ কৰি উৰি কাৰণে মই কি কৰিলো চেহেৰি কৰি মই ভাত খাই আছো মই আৰু মাছ বনাইছিলো আৰু চেহেৰি কৰি কেনে মই নামাজ পঢ়ি শুই গলো তাৰপিছত ৰাতিপুৱা উঠিলো আৰু গুড মৰ্নিং গাইজ আৰু ৰাতিপুৱা উঠি ধুনীয়া কৰি ঘৰ দুৱাৰ সাৰি লোৱাৰ পিছত কি কৰিম এয়া সোফাৰ কুশন সব ডিসিপ্লিন কৰি ধুনীয়া কৰি ঝাৰি চাফা কৰি দিম আৰু তাৰপিছত আৰু মই আজি যাব আছে শনিবাৰ বজাৰ স্যাটাৰডে শনিবাৰ বজাৰ যাম আৰু শনিবাৰ বজাৰ যাই কেনে এই চব্জি ফল-মূল ফ্ৰুটস আৰু ভেজিটেবলছ অলপ মানে শ্বপিং কৰিব আছে তাৰে লগত যদি কাপোৰ কানি কিবা দেখা পাওঁ ভাল লগা হলে ল'ম আৰু জোতা উটা ল'ব আছে বাবাহঁতৰ চাই লওঁ ভাল লাগিলে ল'ম নহলে চব্জি কৰিব যাম আজি শনিবাৰ বজাৰ আৰু এতিয়া কাৰণে মই পটাপট কামবিলাক কৰি লওঁ আৰু ভাত বনাম টিকলা বেটাৰ আকৌ ভোক লাগিলে খাব পাৰিবহি মই নাথাকিলেও আৰু মোৰ লগত সি যাব কিন্তু লৈ যাম বাট মিন্স যে সাপোজ যদি ৰাখি যাব চেষ্টা কৰিম নাথাকিলে আৰু লৈ যাবই লাগিব সেইকাৰণে আৰু মই মিন্স কামখিনি কৰি উৰি কেনে আৰু কামখিনি কমপ্লিট কৰাৰ পিছত আৰু বজাৰ ঘূৰিলে আৰু ভাল লাগে আৰু কিমান দেৰি হ'ব বজাৰ কোনো গম নাপায় হয় না নহয় সেইকাৰণে আৰু দেখিছেনে এইবিলাক কৰি উৰি ঘৰ দুৱাৰ মুচি ধুনীয়া কৰি মই কি কৰিলোঁ কাপোৰ ধুলো কাপোৰখিনি আজি তলতে ধুৱাইলোঁ ধুব কাৰণে লৈ আহিলোঁ আৰু দেখিছেনে টেপৰ পানী দি ধুই কেনে ইমান ভাল নালাগে বাথৰুমৰ আৰু দেখিছে পাইপৰ পানী দি বহুত ভাল লাগে ধুই পেলাই বেছি পানী হয় ধুই কেনে বহুত ভাল লাগে মই এতিয়া আহি কেনে ৱাছ কৰি ল'লোঁ গা ধুই আহিলোঁ বাট ওপৰতে গা ধুই কেনে আহি কেনে এতিয়া খেলাই ল'লোঁ কাপোৰখিনি তাৰপিছত ছটত ওপৰত লৈ কেনে ধুনীয়া কৰি আৰু মই মেলি দিম ওপৰত লৈ পেলাই গৈ পেলাই আৰু ফেঞ্চি বজাৰত যাব মিন্স ফেঞ্চি বজাৰ সৰুৰ পৰা যোৱা যায় ফেঞ্চি বজাৰত মিন্স শ্বপিং নকৰিলে একদম মোক ভালে নালাগে কাৰণ যিমানে গণেশগুৰি বজাৰ পল্টন বজাৰ আৰু মিন্স এইবিলাক যিমান বজাৰ আছে কৰিলেও মোক মিন্স শান্তি নহয় যেতিয়ালৈকে ফেঞ্চি বজাৰ শ্বপিং নকৰি কেনে আৰু চাই লওঁ সাপোজ যদি যাব লগা হয় যাম কিন্তু এতিয়া নাযাওঁ এতিয়া কাৰণ চব্জি বজাৰ কৰিব আছে সেইকাৰণে শনিবাৰ বজাৰতে যাওঁ আৰু ঈদৰ শ্বপিং হ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ফেঞ্চি বজাৰত গ'লে আৰু সাপোজ যদি যোৱা হয় আৰু নগ'লে তুমি শ্বেয়াৰ প্ৰাইজ শ্বপিং কৰিম আৰু দেখিছেনে ছোটৰ কাপোৰখিনি লৈ কেনে ধুনীয়া কৰি মেলি দিলোঁ মই আৰু মিন্স চুলিখিনি ঝাৰি ল'লোঁ তাৰপিছত এতিয়া মই পটাপট কোৰানটো পঢ়ি ল'ম কাৰণ পটাপট নহয় আৰু মিন্স জল্দি যিমান জল্দি হয় আৰু সেনেকৈ পঢ়ি কেনে কাৰণ সাপোজ যদি বজাৰৰ পৰা অহাৰ পৰা টাইম নিমিলে আকৌ পঢ়িবৰ কাৰণে মন নাযাবও পাৰে আৰু পঢ়া টাইম নহ'বও পাৰে সেইকাৰণে মই এতিয়া ধুনীয়া কৰি পঢ়ি ল'ম আৰু ভাতটো বনাই ল'ম এতিয়া আৰু এই মই আহি কেনে উজু কৰি কেনে কোৰানখিনি পঢ়ি ল'লোঁ বেটাক ক'লোঁ তুমি মূলত পঢ়ি লোৱা আৰু ধুনীয়া কৰি পঢ়ি ল'লোঁ আৰু চুৰাই আছে এইবিলাক পঢ়িলোঁ পঢ়াৰ পিছত আৰু বনাব আছে বনাম এতিয়া কিচেনত যাম আৰু আহিলোঁ কিচেনত ফাইনেলি আহি কেনে বাচনখিনি অলপ আছিলে ধুই লওঁ আৰু চব্জি কাটি লৈছিলোঁ বন্ধাকবি আলু বিলাহী এইবিলাক চব্জি কৰি দিম আৰু এইফালে ভাত দালি এইফালে মুৰ্গীৰ তৰকাৰীও আছে আৰু মুৰ্গীৰ তৰকাৰীও আছিলে আৰু সজনাখিনিও আছে আম্মাই কাটি থৈছে বইলখিনি ধুনীয়া কৰি কাটি কেনে মই উঘাই ল'লোঁ আৰু সেইদিনা দি গৈছিল দেখিছেনে ধুনীয়া কৰি বইল কৰাৰ পিছত তাৰপিছত মই কি কৰিম এইটোক ধুনীয়া কৰি বনাম বিলাহী দি আৰু এইটো চব্জি হৈ গ'ল মোৰ আৰু দালি আৰু ভাত কমপ্লিট হৈ গ'ল মেৰা কোই কাম নাই আৰু মই চব বনাই কেনে ধুনীয়া কৰি চাফা কৰি থৈ কেনে এতিয়া মই আহিলোঁ যাবৰ কাৰণে শনিবাৰ বজাৰ মই ৰেডি হৈ গ'লোঁ পিন্ধি ল'লোঁ চালোৱাৰ শ্বুট আৰু পিন্ধাইছোঁ বাবাকো পিন্ধাই দিম বাবাক ক'লোঁ তুমি থাকা আৰু নাথাকে বোলে সি মোৰ লগত যাবই বোলে উপায় নাই আৰু লৈ যাম আৰু তাক মই ক'লোঁ তুমি থাকাই থাকিবই নোখোজে থাকিলে আৰু ভাল হয় ডাঙৰ বেটাক ক'লোঁ তুমি ডাঙৰ বেটা কৈছে থাকিমেই নাজমা বেটা আহিল নাজমা বেটাক ক'লোঁ তুমি ৰখা মই যাই আছোঁ আৰু নাজমা বেটা আৰু মই যাম আৰু ভণ্টি বোলে গৈছে ভণ্টিক তাতে লগ পাম দিয়ক বজাৰত আৰু মই কাম কৰি আছিলোঁ যাব টাইম নহ'ল ভণ্টিক ক'লোঁ তুমি যোৱা আৰু বটলটো কিয় লৈছোঁ এনে কুঁহিয়াৰৰ ৰস আনিম ইয়াতে আৰু ইফতাৰী টাইমত খাম আৰু এতিয়া তো ইফতাৰ আছোঁ ন সেইকাৰণে খোৱা নাযাব আৰু নামি আহিলোঁ মই আৰু সৰু বেটাও আহিলে এই ডাঙৰ বেটা কৈছোঁ তুমি ঘৰত যোৱা আৰু আহি পেলাই ই ৰিক্সা ল'লোঁ আৰু ই ৰিক্সা লৈ কেনে মই আৰু নাজমা বেটা বহিলোঁ আৰু ভণ্টিটো বজাৰতে লগ পাম দেখিছেনে
আৰু সৰু বেটা ইমান জিদ কৰে জানে, থাকিলে ভাল লাগে, সি ঘৰত থাকিলে ঘৰত থাকিব নোখোধে, ক'ত বজাৰ লৈ লৈ ঘূৰি থাকিব পাৰে। আৰু দেখিছেনে আহি পালোঁ মই ফাইনেলি। আৰু এই ভণ্টিহঁতক দেখা পাইছোঁ ৰ'ব, এই তাতে শ্বপিং কৰি আছে সিহঁতে, এইটো দেখা পাইছোঁ দেখিছেনে, ৰ'ব মই জুম কৰি আছোঁ, এইটো আহি আছে ৰ'ব, এই ই ৰিক্সাটোৰ কাৰণে দেখা নাপালা, এইটো সিহঁতে শ্বপিং কৰি দেখা পাইছে ৰ'ব, সিহঁতেও দেখা পাইছে আমাক, দৌৰি আহিছে যোনে ৰ'ব, সিহঁতে যে আছে আৰু কি কৰিব, ইফতাৰী মিন্স ৰোজা ৰাখি কেনেও শ্বপিং কৰিব লাগিব আমাৰ ঈদৰ টাইমত। আৰু মিন্স দেখিছেনে, এতিয়া কাপোৰ কানি এভৰিথিঙে পায়, যি পচন্দ লাগে চব্জি লৈ কেনে এটচেট্ৰা। আৰু দেখিছে ভণ্টিয়ে ক'লে মই থ্ৰেডিং কৰিলোঁ, মই চোন নকৰোঁ। আৰু দেখিছেনে মই মিন্স কুঁহিয়াৰৰ ৰস ল'ব আহিলোঁ, আৰু এই বটলত ভৰাই দিলে ধুনীয়া কৰি কেনে লৈ ল'ম। আৰু ভণ্টিহঁতে সেদিকে শ্বপিং কৰি আছে, আৰু আমি এদিকে শ্বপিং কৰি, ভণ্টিহঁতে কাপোৰ কানি এইবিলাক কিবা কিবি চাই আছে, কি কয় লিপষ্টিক আৰু মুখৰ মেকআপৰ কিবা কিবিবিলাক লৈ আছে, কাণফুলি চানফুলি, ইয়েৰিং চিয়েৰিং। আৰু আমি চব্জিৰ বজাৰ কৰি ল'ম আৰু ফ্ৰুটছ ভেজিটেবল এইবিলাক লৈ ল'ম। দেখিছেনে কুঁহিয়াৰৰ ৰস লৈ ল'লোঁ, আৰু এতিয়া লাহে লাহে পৰা শ্বপিং কৰি ল'ম। আৰু কল ফল আৰু বেটাৰ কেনৰ বনাই দিব দিলোঁ, বেটাকো দিলোঁ, বেটা মোক খাব, মোৰ টিকলা বেটা, এইটো মোৰ টিকলা বেটা মোৰ জান। আৰু এই কল ল'লোঁ, কলৰ দাম 80 টকা কেজি, 80 টকা কেজি নহয়, ডৰ্জন। আৰু এনেকৈ 4 ডৰ্জন 3 ডৰ্জন ল'লোঁ মই। আৰু এই দুটামান এক্সট্ৰা কৰি দিলে, তাৰপৰা ছিঙি কেনে দিলে, ভালে দিয়ক তাই, আৰু তাইৰ পৰাই লৈ থাকোঁ নহয়, দিয়ে। আৰু বেটা ক'লে তুমি খাবা, কৈছে নাখাওঁ আম্মা। আৰু এই কণী ল'লোঁ, লোকেল কণী মিন্স পিয়াৰ আছিলে 20 ৰুপিজ আৰু 10 ৰুপিজ ছিংগল পিছত। চ' 1 ডৰ্জন ল'লোঁ, এটা বেছি দিছে 120 টকা, এটা বেছি আছিল। আৰু হাঁহৰ কণী ল'লোঁ, হাঁহৰ কণী 25 টকা যোৰা। চ' মিন্স আৰু এই বগৰী লৈ ল'লোঁ মই, বগৰী ল'লোঁ 3 কেজিমান বগৰী লৈছোঁ, তাৰপিছত সস্তা আছিলে। আৰু দেখিছেনে কাপোৰবিলাক। আৰু কি কৰিম, ভণ্টিক নাজমা বাইতাক দি কেনে কি কয় ভণ্টিৰ ছোৱালীটো আৰু মোৰ নাজমা বাইতাক মিন্স ঘৰত যাব দিম, আৰু মোৰ ভণ্টি মিন্স শ্বু ল'ম বেটাহঁতৰ কাৰণে। চ' সিহঁতক ক'লোঁ তোমালোকে নামি যাবা তাতে, আৰু আমি মিন্স তোমালোকে গুচি যাবা, আমি নামি যাম তাতে। আৰু আমি ফাইনেলি আহি গ'লোঁ, আৰু এই আইচক্ৰীম দিলোঁ বেটাহঁতক কিনি পেলাই। আৰু কি কৰিলোঁ, ভণ্টি ল'ৰাটোতো ৰোজাই ৰাখিছিলে, সেইকাৰণে তাৰ কাৰণেও পেকিং কৰি ল'লোঁ, বেটাহঁতক পেকিং কৰি ল'লোঁ। আৰু মিন্স আমি নামি গ'লোঁ, সিহঁতে গুচি গ'ল। চেণ্ডেল চাব আহিলোঁ, দেখিছেন জোতাবিলাক। আৰু একচুৱেলি জোতাৰ চাইজ লাগিব ন, মিন্স সিহঁতক ক'লোঁ তোমালোকে থাকা। আৰু দূৰত নহয়, আমাৰ মিন্স ঘৰৰ ওচৰতে এইখিনি, ইমান দূৰ নহয়। সিহঁতক যাব দিলোঁ, আৰু সিহঁতক যাব দিলোঁ, আমি থাকিলোঁ। দেখিছেনে, তাৰপিছত সিহঁতৰ কাৰণে জোতা ল'লোঁ। আৰু বেটা মই দেখিছেনে কি ভাল লাগছে, এইটো পাম। আৰু শ্বু লৈ কেনে ধুনীয়াকৈ ঘৰত আহিলোঁ। আৰু দেখিছেনে এইটো গল্ডেন কালাৰ, মোক চব বস্তুৱে ভাল লাগে। আৰু আহি কেনে বস্তুবিলাক ধুনীয়া কৰি ওলাই ল'লোঁ, ফল মূল ওলাই ল'লোঁ। দেখিছেনে। আৰু এটা কথা জানেনে নাই, নেবু টেঙা লৈছিলোঁ মই, কাজি টেঙা নেবুৰ দাম দেখোন বাপৰে, এক যোৰা দেখোন 40 50, বাপৰে। এটাত কম পালোঁ 30 ৰুপিজ কৰি, তাৰপৰা ল'ব বিচাৰিলোঁ সি মিন্স আৰু এই সৰুকেইটা মিন্স 30 আৰু ডাঙৰকেইটা 50 কৰি। চ' আৰু সেই 50 দিয়ে ল'ব লগা হ'ল। বাট মিন্স বাপৰে কি দাম বাঢ়িছে দেখিছেনে। এনে আলু চালু চব দাম ঠিকে আছিলে, বাট মিন্স এইটোৰ দামটো বহুতে বাঢ়িছে। আৰু ফল মূলটো জানে ৰোজা মাহত এনেও মিন্স বাঢ়েহে। আৰু মিন্স শনিবাৰ বজাৰ বুলি কথা নাই, চবতে সেইটোৱে দাম আছে ইকুৱেল। আৰু মিন্স কাজি টেঙা মিন্স যে ইমান দাম হৈছে সেইটোৱে। আৰু তাৰপিছত ল'লোঁ আৰু 3 যোৰামান মই, দেখিছেনে। আৰু ঘৰত আহি কেনে ধুনীয়া কৰি এইবিলাক ডিচিপ্লিন কৰি ল'ম। তাৰপিছত আৰু কাজি টেঙা ডাঙৰকেইটাৰ দাম বেছি, সৰুকেইটাৰ দাম কম। সৰুকেইটাৰ দাম 30 টকা যোৰা, আৰু এইকেইটাৰ দাম 50 টকা।
আৰু গাইজ এয়া কি কৰিলোঁ বাবাহঁতক থৈ কেনে মানে শ্বুটো অলপ টাইট হ'ল চ' মিনছ মই চেঞ্জ কৰি আনিম এয়া নাজমাক ক'লোঁ নাজমা বাইতাক ক'লোঁ তুমি ব'লা মোৰ লগত তাৰপিছত নাজমা বাইতাক লৈ আহিলোঁ আৰু আহি ঘৰ পালোঁ এই দেখিছেনে এই কণী চণী মই অ'পেন কৰাই নাছিলোঁ ইয়াতে অকল এয়া এইবিলাক চব এতিয়া ধুনীয়াকৈ ডিচিপ্লিন কৰি ল'ম আৰু ধনিয়া পাত কুঁহিয়াৰ আৰু ইফতাৰো কেনেকুৱা টাইম হৈ যাব এই ডালিম মধুৰাম চব আনিছিলোঁ এইবিলাক পিছত আৰু অ'পেন কৰিম এতিয়া এনেকৈ থৈ দিম আৰু এই বাবাৰ জোতাটো দেখিছেনে মই দেখাম ৰ'ব আপোনালোকক এই পাউৰুটিও আনি ল'লোঁ ক্ৰীম বহুত ধুনীয়া লাগছে তোমাক জোতাটো চাম এটা কি হোৱা নাই কি কথা কোৱা হোৱা নাই চাওঁ অঁ কিয় ওলাব এইটো এনেকাই অঁ মোজাৰ লগত ঠিক হ'ব না নোলায় নোলায় এইটো মোজাৰ লগত ঠিক হ'ব বাবা পিন্ধাইটো কি তোমাক এনেকৈ লাগব নেকি জেনৰ নিচিনা অঁ তো সেইকাৰণে কি তোমাক এইটো দিছোঁ মই ভাল লাগিছে অলপ লুজে পিন্ধিব লাগে কাৰণ চামটাইমছ ইউ ৱেৰ শ্বৰ্ট দেন ইট উইল বি টাইট অ'কে ইট ৱাজ গুড ফৰ ইউ আই উইল চইচ ফৰ ইউ অ'কে নাইচ ন বেটা ধুনীয়াকৈ বক্সৰ ভিতৰত ৰখা তুমি চাওঁ চাওঁ এইফালে অঁ ঠিকে আছে দিয়া ঠিকে আছে নো নিড টু পুট দিছ টু লেছ বিকজ ইট উইল বি লাইক দিছ চপ্পল নাই গাইজ বহুত ভাগৰ লাগি গ'ল আৰু ইফতাৰী কৰিম আৰু এতিয়া চাফা হৈ যাওঁ পটাপট আচ্ছা আপোনালোকক লগ পাই আছোঁ আৰু গাইজ জল্দিখিনি যিখিনি পাৰিলোঁ কৰিলোঁ আৰু এতিয়া ধামাধুম উজু চুজু কৰি আহিলোঁ আৰু আজান দিলে ইফতাৰী কৰিলোঁ ধোৱা চোৱা কৰি ল'লোঁ আৰু যিখিনি এৰেঞ্জ কৰিব পাৰিলোঁ কৰিলোঁ আৰু গাইজ কি কৰিম আৰু জান্নাতটো আহিলে মোৰ লগত মেইন ইফতাৰী কৰিব আৰু ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিলোঁ ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক বাই